নমস্কাৰ। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কামৰূপ জিলাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে জনসভা অনুষ্ঠিত কৰি জনসমৰ্থন লাভ কৰিবলৈ ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই উদ্দেশ্যে অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় বকুৰ বৰুৱাৰ বালিঝাৰ বজাৰ প্ৰাংগণত। অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক তথা কামৰূপ জিলাৰ পৰ্যবেক্ষক প্ৰিন্স ফাইজুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় এই নিৰ্বাচনী জনসভা। সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে নিৰ্বাচনী সভা। বিভিন্ন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ কাৰ্য চলাই গৈছে বিভিন্ন ৰাজনৈতিক দল সংগঠনে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় কামৰূপ জিলা। অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় বকুৰ বৰুৱা বালিঝাৰ বজাৰ প্ৰাংগণত। কামৰূপ জিলাৰ বকুৰ বৰুৱাৰ বালিঝাৰ বজাৰ প্ৰাংগণত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী জনসভা। অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক তথা কামৰূপ জিলাৰ পৰ্যবেক্ষক প্ৰিন্স ফাইজুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AJPৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা। সভাত উপস্থিত থাকি বৰ্তমান চলোৱা এই নিৰ্বাচনী জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AJPৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা। সভাত উপস্থিত থাকি বৰ্তমান চৰকাৰক সুৰাৰ সমালোচনা কৰে সম্পাদকগৰাকীয়ে। চৰকাৰ গঠন কৰিম, প্ৰাৰ্থী থাকিব আৰু আমি 2021 নেতৃত্বৰ আঞ্চলিকতাবাদী চৰকাৰ প্ৰতিষ্ঠা হ'ব। সমূহ আঞ্চলিক দলসমূহ একত্ৰিত হ'ব। আমাৰ মাজত উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰুৱা এম.ই. স্কুল ৰহমান 20খনৰ কমত 18খন 18খন পাব। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো সন্মানীয় সমাজকৰ্মী ইজুতুল্লাহ আহমেদ ডাঙৰীয়া। তেখেতৰ এখন গামোচা সৰ্বভাৰতীয় দলসমূহ আৰু যিবোৰ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এই সকলোবোৰ এটা মেৰুত থাকিব আৰু আমি জাতিক ভাল পোৱা অসমীয়া জাতীয়তাবাদৰ পক্ষত কাম কৰিব বিচৰা প্ৰত্যয় আছে। আমি গভীৰ আত্মবিশ্বাসী আমাৰ জাতীয়তাবাদী চৰকাৰ 21 কেনেকৈ মন্তব্য দিছে মই দেখা নাই, কিন্তু এটা কথা নিশ্চিত থাকক, হিমন্ত বিশ্ব শৰ্মাই কেতিয়া মন্তব্য দিয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মা শংকিত হয়। হিমন্ত বিশ্ব শৰ্মা জাতীয় পৰিষদ দলৰ আৰু ৰাইজৰ দলৰ যি কৰ্ম, অসমৰ ৰাইজৰ যি মৰম দেখি শংকিত হৈছে তেখেত তাৰ কাৰণে এই ধৰণৰ মন্তব্য দিছে আৰু এইবিলাক খুব দুৰ্ভাগ্যজনক মন্তব্য। আৰু অখিল গগৈ ডাঙৰীয়াক ইমান দীঘলীয়া এটা কাৰ্যকাল কাৰাগাৰত বন্দী কৰি ৰখাটো এটা উচিত হোৱা নাই। আৰু এটা কথা নিশ্চিত থাকক, এই তেখেতক যে কাৰাগাৰত বন্দী কৰি ৰাখিছে কিন্তু ভোটৰ ৰাইজে অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ মাজত এটা মিত্ৰতা হ'ব বুলি আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমৰ যোগেদি। আমাৰ দলীয় যিসকল শীৰ্ষ নেতা আছে তেখেতসকলৰ যোগাযোগ ৰাখি এটা সাম্প্ৰদায়িক শক্তি বা ৰাষ্ট্ৰীয় শক্তিক উৎখাত কৰাৰ কাৰণে এটা মিত্ৰতা বিচাৰিছে। গতিকে ভোটৰ জৰিয়তে অখিল গগৈৰ ওপৰত কৰা যি ধৰণে হাৰাশাস্তি চৰকাৰখনে কৰি আছে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ ৰাইজে ভোটৰ জৰিয়তে 2 মাহ পিছত দিয়াটো নিশ্চিত। কেনেকৈ মন্তব্য